হয় এখন বাঁহৰ দলঙে চিন্তিত কৰি পেলাইছে বৃহত্তৰ অঞ্চলবাসী ৰাইজক। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ ডবকাৰ উদমাৰী আৰু দীঘলজাৰুণী সংযোগী যি যমুনা নৈৰ পাৰত থকা এখন বাঁহৰ দলঙত। আৰু এই বাঁহৰ দলঙতে নিত শ শ ছাত্ৰ ছাত্ৰী ৰোগীয়া লোকসকল আচলতে এই নৈৰ ওপৰেদি বিপদসংকুলভাৱে যাতায়াত আৰম্ভ কৰে। মই সহযোগীক প্ৰথমে দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আচলতে এয়া হৈছে ডবকাৰ অতিকৈ ব্যস্ততাপূৰ্ণ আচলতে এই বাঁহৰ দলং, কিয়নো এই দলংখনেদি নিত শ শ ছাত্ৰ ছাত্ৰী আহে বিপদসংকুলভাৱে। আচলতে মই কিছুমান ছাত্ৰীসকল আছে জানিব বিচাৰোঁ, কি ক'বা আচলতে তোমালোকে কিমান দিনৰ পৰা এইখনৰ ওপৰেদি স্কুল যোৱা? বহুত দিনত। বহুত দিনৰ পৰা। হয় কিমান কষ্ট হয়? হয় ছাৰ। মানে কি এতিয়া তোমালোকৰ কিমান ছাত্ৰ ছাত্ৰী যায় এইখনেদি? বহুত ছাত্ৰ ছাত্ৰী যায়। ছাত্ৰ ছাত্ৰী যায়, হয় গাঁৱৰ মানুহো যায়। হয় ছাৰ। এতিয়া যে কষ্ট হৈ আছে, চৰকাৰ বা তোমালোকৰ বিধায়কক কিবা ক'বা নেকি? হয় মামাৰে কৈছে আমাৰ ইয়াত দলং এখন লাগিব আমাৰ। মামাক মুখ্যমন্ত্ৰীক কৈছা? হয় চবৰে কষ্ট হয়। হয় হয় আচলতে এয়া হৈছে আচলতে স্কুলীয়া ছাত্ৰী আচলতে তেওঁলোকে কৈছে অসমৰ যিগৰাকী জনপ্ৰিয় মুখ্যমন্ত্ৰী তেওঁলোকক আহ্বান জনাইছে যাতে এখন পকী দলং নিৰ্মাণ কৰি দিয়াৰ বাবে। আচলতে আৰু একাংশ স্থানীয় ৰাইজ আছে, মই কথা পাতিম। কি ক'ব আচলতে এই দলংখনৰ বিষয়ে কি ক'ব? কিমান দিনৰ পৰা? হয়, আমি জন্মলগ্নৰে পৰা আমি এই দলংখনৰ কাৰণে জীয়াতু ভুগি আছোঁ, কিয়নো আমি আৰু আমাৰ পূৰ্বপুৰুষ যিসকল আছিলে সকলোৱে উদমাৰী মধ্য ইংৰাজী বিদ্যালয়ত পঢ়া শুনা কৰিছিলে। আমাৰ বৃহত্তৰ দীঘলজাৰুণী অঞ্চলত 4খনকৈ প্ৰাথমিক বিদ্যালয় আছে আৰু আমি প্ৰাথমিক শিক্ষা শেষ কৰাৰ পিছত যেতিয়া ME স্কুলত যাওঁ তেতিয়া এই দলংখনেৰে পাৰ হৈ যাব লগা হয়। গতিকে আমাৰ এটা দীৰ্ঘদিনীয়া এটা সমস্যা। আমি সৰুৰে পৰা এই দলংখনৰ কাৰণে জীয়াতু ভুগি আছোঁ। এই দলংখন বৰ্তমান আমি অহা যোৱা কৰি আছোঁ, আমাৰ দুয়ো গাঁৱৰ ৰাইজে মিলি এই দলংখন নিৰ্মাণ কৰিছে। কিন্তু বৰ বাৰিষাৰ সময়ত যেতিয়া জলপৃষ্ঠ বৃদ্ধি পায় তেতিয়া নৈৰ বাঢ়নী পানীয়ে এই দলংখন উঠাই লৈ যায় আৰু তাৰপিছত আৰু অধিক বিপদসংকুল অৱস্থাত আমি যাতায়াত কৰিবলগীয়া হয় টুলুঙা নাৱেৰে। বহুত ছাত্ৰ ছাত্ৰীৰ ইতিমধ্যে কিতাপ কলম আদি এই নদীত জাহ গৈছে। বহুত ছাত্ৰ ছাত্ৰী নাৱৰ পৰা পৰিছে, মৰা নাই অৱশ্যে, যিকোনো প্ৰকাৰে তেওঁলোক ৰক্ষা হৈছে। কিন্তু বহুত ভয়ংকৰ এটা অৱস্থাত আমি যাতায়াত কৰি। কিমান ছাত্ৰ ছাত্ৰী বা 4খনকৈ LP স্কুল আছে দীঘলজাৰুণী অঞ্চলত। প্ৰায় 200ৰো অধিক ছাত্ৰ ছাত্ৰী উদমাৰী ME স্কুলত যায় আৰু তাৰপিছতো হাজাৰ হাজাৰ লোক দুয়োপাৰৰ আমাৰ বৃহত্তৰ দীঘলজাৰুণী আৰু যমুনা পঞ্চায়তৰ যমুনা গাঁও আৰু উদমাৰীৰ একমাত্ৰ সংযোগী ব্যৱস্থা হৈছে এই বাঁহৰ সাঁকোখন। কিয়নো যমুনা গাঁও আৰু উদমাৰীৰ যিসকল কলেজীয়া ছাত্ৰ ছাত্ৰী এইখন বাঁহৰ সাঁকোৰে পাৰাপাৰ হয়। গতিকে আমি আমাৰ সমষ্টিৰ মাননীয় বিধায়ক মৌলানা বদৰুদ্দিন আজমল চাহাবক বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ আমাৰ এখন দলঙৰ যিকোনো ধৰণে এখন দলঙৰ ব্যৱস্থা কৰিবলৈ, আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কাতৰ আহ্বান কৰিছোঁ আমাক এখন দলং লাগে, আমাক এখন দলঙৰ ব্যৱস্থা কৰি দিবলৈ। পুনৰ এই সহযোগীক পিছৰ দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আচলতে এনেদৰে বিপদসংকুলভাৱে সদায় এনেদৰে ছাত্ৰ ছাত্ৰী হওক বা ইয়াৰে স্থানীয় ৰাইজ আছে তেওঁলোকে বিপদসংকুল যাতায়াত কৰে। আৰু এই দলংখন বৰ্তমান আচলতে দেখিবলৈ পোৱা গৈছে জৰাজীৰ্ণ অৱস্থাত আছে। ৰাইজৰ দান বৰঙণিৰে এই দলংখন নিৰ্মাণ কৰা হৈছে যদিও বৰ্তমান অৱস্থাত এই দলংখন অতিকৈ বেয়া হোৱাত আচলতে ইয়াৰে যিসকল স্থানীয় ৰাইজ আছে তেওঁলোকে চিন্তিত হৈ পৰিছে। তেওঁলোকে এটাই আহ্বান জনাইছে যে অসমৰ যিগৰাকী জনপ্ৰিয় মুখ্যমন্ত্ৰী ইয়াৰে বিন্নাকান্দি সমষ্টিৰ যিগৰাকী বিধায়ক তেওঁলোকক এটাই আহ্বান জনাইছে যে অতি শীঘ্ৰে এই বাঁহৰ দলংখনৰ পৰিৱৰ্তে তেওঁলোকে নতুনকৈ এখন পকী দলং নিৰ্মাণ কৰি দিয়াৰ বাবে তেওঁলোকে আহ্বান জনাইছে। আপুনি চাই আছে MD24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।